Hello everyone, welcome back to my channel. This is me, Kamrun Nahar. আগৰ দিনত বা পুৰণি সময়ত লৰা ছোৱালী অৰ্থাৎ 18 বছৰৰ তলৰ লৰা ছোৱালীবোৰক ফিজিক্যাল পানিশমেন্ট দিয়া হৈছিল ডিসিপ্লিন কৰি থাকিবৰ কাৰণে বা ডিসিপ্লিন হৈ থাকিবৰ বাবে এটো এটা হ্যাবিট বুলি মানিলে হৈছিল কিন্তু আপুনি বাৰু জানে নে 2015ত জুভেনাইল জাস্টিস কেয়াৰ এণ্ড প্ৰটেকচন অফ চিলড্ৰেন এক্ট আহিছে য'ত নেকি সেকশন 82 প্ৰভিজন কৰে যে লৰা ছোৱালীৰ বা শিশু এগৰাকীৰ পিতৃ হওক বা স্কুল টিচাৰ হওক হিয়তে ফিজিক্যালি পানিশমেন্ট কৰিব নোৱাৰিব বা শাৰীৰিক অত্যাচাৰ কৰিব নোৱাৰিব যদি শাৰীৰিক অত্যাচাৰ কৰে বা ফিজিক্যাল পানিশমেন্ট কৰে তেতিয়া হলে ফাৰ্স্ট টাইমৰ কাৰণে হিয়তক 10000 টকা ফাইন কৰাব আৰু সেই কামটো যদি ৰিপিটলি কৰি থাকে তেতিয়া হলে 3 মাহ পৰ্যন্ত হিয়তৰ জেল হ'ব পাৰে গতিকে এনেকুৱা ফুলৰ পৰা সাৱধান হৈ থাকক এনেকুৱা সৰু সৰু কথাবোৰ জানিবলৈ প্লিজ মোৰ ফেসবুক পেজটো ফলো কৰিব আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব কৰি লব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে বাই বাই